মদক খায় না মানুহে মদে খায়। জীৱন দুদিনীয়া, বিন্দাছ থাকিব লাগে হাঁহি মাতি। কিন্তু বিহু আহিব প্ৰত্যেক বছৰে আৰু বিহু যাব প্ৰত্যেকটো বছৰে যাবগৈ আৰু প্ৰত্যেকটো বছৰে আহিব। কিন্তু এটা কথা, জীৱনটো যে দুদিনীয়া, প্ৰত্যেক বছৰে নাহে। জীৱনটো এবাৰে আহে আৰু গুচি গ'লেগৈ, চিৰদিনৰ কাৰণে গুচি যাবগৈ। সেইকাৰণে কৈছোঁ, মদটো খাই ডিঙি গুৰিলৈকে কষ্ট নিদিব। কিন্তু মদেহে মানুহক খায়, গম পাইছেনে? কিন্তু আৰু এটা কথা নহয়, ইমান যে মদ খাই চেঙেলীয়া ল'ৰাখিনিয়ে আলি বাটে যে ইমান যুগ যুগে গৈছে, বাপৰে, দেখিয়ে মানে খং উঠি গৈছে। ইমান মানে মদ খাই এনেকুৱাকৈ চলাই গৈছে। সেইকাৰণে কৈছোঁ, মদে তোমালোকক খাব, মদ তোমালোকে খোৱা নাই। সাৱধানে মৰণ নাই, ভালকৈ থাকিবা। জীৱনটো হাঁহি ধেমালিকৈ উপভোগ কৰিবা। মদ খাই স্কুটি বা বাইক চলাই ভাল মানুহকো ধ্বংস পথলৈ নিনিবা দেই। আৰু মদটোপা খাবা, সাৱধানে খাবা, নিজকে কষ্ট নিদিবা। বিহু আহিছে, যাবগৈ। যিখিনি খাই পিনে এই অন্তৰখনত আঘাত দি থৈ যাবা যে, কলিজাখনত, আৰু ভাল কৰিবলৈ নাহিব কোনো। বিহুটো হ'লে প্ৰত্যেক বছৰে আহি থাকিব, কুলি মাত শুনি থাকিব পাবা। কিন্তু গম পাইছা নহয়, জীৱনটো এবাৰেই আহি যাব।